চিপাঝাৰত তিনি ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী চিপাঝাৰৰ পুঁজিপতি গোষ্ঠীৰ উদ্যোগ তথা প্ৰতিষ্ঠানত থলুৱাক নিযুক্তিৰ দাবীত এই প্ৰতিবাদ কামাখ্যা বায়ো ফুয়েলছ নামৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে খিলঞ্জীয়াক বঞ্চনাৰ অভিযোগ ছাত্ৰ সংগঠন কেইটাৰ আসু অসমীয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় ৰাজ্যক সাব্যস্ত কৰিছে প্ৰতিবাদ প্ৰতিষ্ঠানটোত থলুৱাক নিযুক্তিৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণৰ দাবী উত্থাপন কৰিছে সংগঠন কেইটাই প্ৰতিবাদ ৰোধৰ বাবে উদ্যোগটোৰ প্ৰৱেশদ্বাৰত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা এই মুহূৰ্তত আমি প্ৰতিবাদৰ সন্দৰ্ভত বিতং তথ্য জানিবৰ বাবে পোনপটীয়াকৈ যাব বিচাৰিম সতীৰ্থ মনোজ আলীৰ কাষলৈ মনোজ আলী প্ৰতিবাদ কেনে পৰ্যায়ত হৈছে বিভিন্ন ধৰণৰ অভিযোগ আছে আৰু বিভিন্ন ধৰণৰ দাবী আছে এই দাবীসমূহ ৰূপায়ণৰ ক্ষেত্ৰত কেনে ধৰণে তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে পোনপটীয়াকৈ জনাওক সমীৰণ উল্লেখ কৰিব লাগিব যেহেতু ইতিমধ্যে আসু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু যি আঞ্চলিক ছাত্ৰ সংগঠন আছে এই সংগঠনৰ নেতৃবৰ্গ আহি এই কামাখ্যা বায়ুফুয়েল যি সন্মুখ ভাগত এনেধৰণে সমবেত হৈছে যেহেতু কামাখ্যা বায়ুফুয়েল নামৰ যিটো প্ৰতিষ্ঠান চিপাঝাৰস্থিত শিঙি বডিয়াখিচা গাঁৱত আছে এই যি কামাখ্যা কোম্পানীটোত যি ধৰণে আচলতে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে তাত আচলতে খিলঞ্জীয়াক বঞ্চনা কৰা হৈছে থলুৱাক আচলতে বঞ্চনা কৰা হৈছে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ইতিমধ্যে তেওঁলোকে ব্যৱস্থাৱলী হাতত লৈছে যথেষ্ট আৰক্ষী মোতায়েন কৰা হৈছে এই স্থানত আৰু দেখিবলৈ পোৱা গৈছে ইয়াত আচলতে যথেষ্টখিনি আসুৰ নেতৃবৰ্গ আহি ইয়াত উপস্থিত হৈছে আমি কথা পাতিম তেওঁলোকৰ সৈতে কি হৈছে বাৰু গোটেই বিষয়টো হয় চাওক আমি চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিপাঝাৰ আঞ্চলিক সমিতি আৰু কামাখ্যা বায়ুফুয়েল সমন্বয়ক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আমি আজি কামাখ্যা বায়ুফুয়েলছ প্ৰাইভেট লিমিটেডৰ সন্মুখত আহি অৱস্থানসমূহত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহিছোঁ আৰু আচলতে যি কামাখ্যা বায়ুফুয়েলছ কোম্পানীটোৱে আচলতে থলুৱা ৰাইজক বঞ্চিত কৰি আহিছে কোনো ধৰণৰ এটা নিযুক্তি প্ৰদান কৰা নাই তেওঁলোকে যি পৰিৱেশ প্ৰদূষণ কৰি আহিছে তাৰ ৰোধ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যিহেতু তেওঁলোকৰ CSR ফাণ্ড তেওঁলোকে উপযুক্ত প্ৰয়োগ কৰিব লাগে সেই চিপাঝাৰ অঞ্চলৰ কোনো ধৰণৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰা নাই গতিকে এই দাবীসমূহ আমি পূৰণ কৰিবৰ কাৰণে আমি বাৰম্বাৰ তেওঁলোকৰ পৰ্যবেক্ষক জনাই আহিছিলোঁ তো তেওঁলোকৰ আলোচনা কৰিছিলোঁ যদিও কোনো ধৰণৰ আমি গুৰুত্ব নাপালোঁ গতিকে আমি এইবাৰ চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এই দাবী জনাইছোঁ যে এই গোটেইসমূহ দাবী আমাৰ পূৰণ হ'ব লাগিব আৰু যি তেওঁলোকক এমপ্লয়মেণ্ট দিব লাগে চিপাঝাৰ অঞ্চলৰ থলুৱা ৰাইজক যুৱক যুৱতী